12 লাখতকৈও অধিক মুছলমানৰ দোৱা সমবেত হৈছে হাজাৰ হাজাৰ মৌলানা আলিম উলামা বিশ্ব শান্তিৰ বাবে লাখ লাখ মুছলমানৰ দোৱা দৃশ্য দেখি সকলোৱে লৈছে আল্লাহৰ নাম আল্লাহৰ নামে মুখৰিত হৈছে সমগ্ৰ আকাশ বতাহ লাখ লাখ মুছলমানে কৰিছে সমজুৱা দোৱা 12 লাখ মুছলমানে একেলগে কৰিলে বিশ্ব শান্তিৰ বাবে দোৱা বিভিন্ন প্ৰান্তৰ পৰা আহিল মুছলমান ভক্তসকল এক নান্দনিক দৃশ্য অন্ধ্ৰপুৰীৰ উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ইস্তেমা শোণিতপুৰ ঢেকিয়াজুলিৰ 1 নং জয়নগৰ পথাৰত অনুষ্ঠিত হৈছিল এই বিশাল ইস্তেমাস্থলীৰ পৰা অশ্ৰুসিক্ত নয়নেৰে বিদায় লৈছে মুছলমানসকলে 12 লাখতকৈও অধিক মুছলমান ভক্ত এই স্থানতে 3 দিন পাৰ কৰিছিল আৰু অৱশেষত আল্লাহৰ নাম লৈ সকলোৱে ঘৰমুৱা হৈছে ইনশাআল্লাহ সকলো ঠিকই আছে যোৱাকালি 7-8 লাখ লোক সমবেত হৈছিল আৰু আজি প্ৰায় 12 পৰা 15 লাখ লোক সমবেত হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে অনুমান হৈছে ইনশাআল্লাহ ভাল হৈছে ইয়াত সকলো হিন্দু মুছলমান সকলো ৰাইজৰ এটা সহায় সহযোগিতা মৰ্মে এই অনুষ্ঠানটো সুপৰিচালিত হৈ আছে শান্তি শৃংখলা বজাই ৰাখি সকলোৱে পালন কৰি আছে আৰু অহাকালি যেহেতু 11টা বজাত আখৰি দোৱা হ'ব কালি আমি আমাৰ এটা ধাৰণা হৈছে আয়োজক কমিটি আমি বিভিন্ন আলোচনাৰ মৰ্মে প্ৰায় 25 পৰা 30 লাখ লোক অহাকালি ইয়াত সমবেত হোৱাৰ সম্ভাৱনা আছে দোৱা কেইটাত হ'ব 11টা বজাত হ'ব আৰু 11টা বজাত দোৱা হ'ব আৰু উত্তৰ পূৰ্বাঞ্চলত এতিয়া হাজাৰ হাজাৰ গাড়ী লাখ লাখ মানুহ এতিয়া আহি আছে অন দা ৱে আছে তেওঁলোক আহি আছে অহাকালি সকলো আহিব বহু হিন্দু মুছলমান সকলো আহি আছে সকলোৱে আহক ইয়াত ভাতৃত্ববোধৰ কাৰণে দোৱা হ'ব ইয়াত প্ৰেম প্ৰীতি কাৰণে দোৱা হ'ব ইয়াত মংগলৰ কাৰণে দোৱা হ'ব পৃথিৱীৰ শান্তিৰ কাৰণে দোৱা হ'ব মানৱ জাতিৰ শান্তিৰ কাৰণে দোৱা হ'ব কুসংস্কাৰৰ বিৰুদ্ধে দোৱা হ'ব আমি কেনেকে ভাল কাম কৰিব পাৰো আল্লাহ ভগৱানৰ ৰাস্তাত আমি কেনেকে কাম কৰিব পাৰো তাৰ কাৰণে ইয়াত দোৱা হ'ব সেইকাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে আহ্বান জনাইছো আহক সকলোৱে মিলিজুলি এই পবিত্ৰ অনুষ্ঠানটো আমি ভালদৰে কেনেকে পাৰ কৰিব পাৰো তাৰ কাৰণে আমি চেষ্টা কৰো Bureau Report, Time 8.